হয় এদিন ভ্ৰমণ কাৰ্যসূচীৰে আজি বৰ্তমান কাৰ্যালয়ত উপস্থিত আছে বীৰ লাচিত সেনাৰ নেতা তথা সিংহ চলিহাদেৱ আজি মুখ্য কাৰ্যবাহী সদস্যক তেখেতে সাক্ষাৎ কৰিছে আৰু মুখ্য কাৰ্যবাহী সদস্য সাক্ষাৎ কৰি কি ধৰণৰ কেনে ধৰণৰ বুজ লৈছে কাৰ্যালয়ৰ বিষয়ে কি বুজ লৈছে সেই বিষয়ে আমি জানিব চেষ্টা কৰিম আহক আমি সিংহ চলিহাদেৱৰ ওচৰলৈ যাম হয় আজি আপুনি কাৰ্যালয়ত উপস্থিত হৈ মিলি আপোনাক ফাৰ্ষ্ট আপোনাৰ অনুভৱটো কেনেকুৱা খুব সুন্দৰ অনুভৱ মোৰ প্ৰথম এইটো কাৰ্বি আংলং ভ্ৰমণ আজি ইয়াৰ পিছতে মই আমাৰ সৈনিকসকলক লগ পাম আৰু যোৱাকালি মই আহি ইয়াত পাইছোহি আৰু যোৱাকালি কাৰ্বি ছাত্ৰ সন্থাৰ লগত KSYPৰ লগত আমাৰ কথা বতৰা হৈছে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব কিদৰে কাৰ্বি আংলঙত থাকিব খিলঞ্জীয়া মানুহৰ অস্তিত্ব যাতে ইয়াত বিপন্ন নহয় ইয়াত যাতে কাৰ্বি মানুহসকলে মূৰ তুলি জীয়াই থাকিব পাৰে তাৰ এক পৰিৱেশৰ আমি সূচনা কৰিব লাগিব তাৰ ওপৰত আমাৰ আলোচনা হৈছে দুইটা ছাত্ৰ সংগঠনৰ লগত খুব ভাল লাগিলে আৰু কাৰ্বি আংলংবাসীয়ে দিয়া মৰমৰ বাবে আমি বীৰ লাচিত সেনা পৰিয়ালৰ হৈ মই ধন্যবাদ জনাইছো হয় আৰু কিছুদিন পূৰ্বে গৌৰৱ গগৈ ইয়াত কাৰ্যালয়ত আহিছিল আৰু কিন্তু এটা মন্তব্য দিছিল কাৰ্যবাহী সদস্যৰ কৈছিল অট্টালিকা সজাব কিবা এটা মন্তব্য দিছিল সেইটো বিষয়ে আপুনি এইবোৰ ৰাজনীতিৰ উৰ্ধত কথা বতৰা হ'ব লাগিব ৰাজনীতিত সৌজন্যতা বোধ থাকিব লাগিব আৰু আমি আজি তেখেতক লগ পাইছো আৰু কাৰ্বি জাতি যাতে ইয়াত কাৰ্বি ভূমিত সুৰক্ষিত হৈ থাকে সেই সম্পৰ্কে আলোচনা হৈছে কোনো ধৰণৰ ৰাজনৈতিক আলোচনা হোৱা নাই কিন্তু আমি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সুৰক্ষিত থকা আজি আমি কাৰ্বি জনজাতি ভাইসকলৰ লগত মিলি আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহ নামনি অসমৰ খিলঞ্জীয়া মানুহখিনি কেনেকৈ একলগ হৈ অসমত আমি মূৰ তুলি জীয়াই থাকিব পাৰোঁ সেই বিষয়ে আলোচনা হৈছে হয় আৰু চৰকাৰে ঠায়ে ঠায়ে উচ্ছেদ অভিযান চলাইছে সেই বিষয়ে আপুনি কি উচ্ছেদ হ'ব লাগিব আৰু উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব কোনোবাই আমাৰ মাটি বাংলাদেশে দখল কৰি থাকিব আৰু যদি আৰু চৰকাৰে চাই থাকিলেও নহ'ব চৰকাৰে উচ্ছেদ নকৰিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব কিন্তু বাংলাদেশে আমাৰ মাটি দখল কৰিব নোৱাৰিব সেইটো স্পষ্ট কথা আৰু ইয়াত বাংলাদেশীৰ লগতে ইয়াত আমাৰ কাৰ্বিআংলঙত বসবাস কৰা মাৰোৱাৰী আছে তাৰপিছত বিহাৰী সম্প্ৰদায়ৰ লোকৰো আছে সেই বিষয়ে আপুনি ইয়াত কি বহুত অট্টালিকা হৈছে তেখেতসকলৰ নহয় মই এটা কথা কৈছো যে কাৰ্বি ভূমিত কাৰ্বি মানুহৰ দপদপনি থাকিব লাগিব কাৰ্বি ভূমিত কাৰ্বি মানুহ প্ৰত্যেকজন কাৰ্বি মানুহে ইয়াত মূৰ তুলি জীয়াই থাকিব পৰা এটা পৰিৱেশ লাগিব আৰু কোনো ধৰণৰ অনা অসমীয়া মানুহে ইয়াত থকাত আপত্তি কোনো কৰা নাই ইয়াত গুণ্ডামি কৰাত আপত্তি কৰিছে কালি আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ লগত মিটিং হৈছে তেওঁলোকৰ বিভিন্ন সংগঠনৰ লগত মিটিং হৈছে আপত্তিটো তাত নাই আপত্তিটো ইয়াত গুণ্ডামি কৰাত আপত্তি আছে সেইকাৰণে কাৰ্বি ভূমিত কাৰ্বিসকলক সন্মান কৰি ইয়াত সকলো জীয়াই থাকিব লাগিব আমি সেইটোকে ভাবোঁ হয় আৰু কিছুদিন আগত কাৰ্বি আংলং বজাৰত কাৰ্বি লোকসকলৰ ওপৰত মুছলমান লোকে এটা তাৰমানে অত্যাচাৰ এটা চলাইছিল সেই বিষয়ে আপুনি কি বুলি সেইটোৱেতো কৈছোঁ কোনো ধৰণৰ বহিৰাগত মানুহে ইয়াত আহি আমাৰ খিলঞ্জীয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ চলালে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব কালি আমি ঐক্যবদ্ধ হোৱাৰ সংকল্প লৈছোঁ কালি বিভিন্ন কাৰ্বি ছাত্ৰ সন্থাৰ লগত জড়িত বিভিন্ন সংগঠন আমাৰ লগত আহিছে আহি আমি খুব সুন্দৰ আলোচনাত আমি এইটোৱে কৈছোঁ যে সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহখিনি এটা আমব্ৰেলা এটা ছাতিৰ তলত আমি আহিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store তো পাব এই নিউজ 18 এপ